ইমান সুন্দৰভাৱে পৰ্দা কৰি যি নলেজ দিলে আৰু আমিতো ইয়াত প্ৰায় পুৰণা মানুহে আছোঁ হয় নহয় পুৰণা মানে ইয়াত জইন কৰা মানুহ আছোঁ জইন নকৰা কোন আছে বাৰু মানে ইয়াত আইডি নাই তেনেকুৱা মানুহ কোন আছে বাৰু আইডি নাইকিয়া নাই ন হয় নহয় আইডি নাইকিয়া আপোনালোকৰ আইডিটো নাই চাগে হয় নহয় মূল কথা ঠিক আছে বাৰু এতিয়া আমাৰ যিসকলৰ আইডি আছে তেওঁলোকে গম পায় আমাৰ মেথডটো কেনেকুৱা এতিয়া মূল কথা কি আমি যে বস্তুবোৰ দেখিলোঁ এই বস্তুবিলাক আমি পাম কেনেকৈ আৰু বস্তুবিলাক আমি পাবলৈ হ'লে কি কৰিব লাগিব কাৰণ ইয়াৰ এই বস্তুটো এনেকুৱা হয় যে ইয়াত যিটো MRP লিখা আছে MRPটো মতে যদি আমি বস্তু কিনো তেতিয়াহ'লে আমাৰতো লাভ নহয় হয় নে বাৰু এতিয়া আমি MRPত বস্তু নিকিনি পেলাই আমি DP প্ৰাইজত আমি হ'লচেলত বস্তুটো কিনিব লাগিব কিনিবলৈ হ'লে আমি কি কৰিব লাগিব সেইটো আমি জনাৰ প্ৰয়োজন আছে কাৰণ প্ৰডাক্টটো দেখিলোঁ আমি স্বাস্থ্য সম্বন্ধীয় প্ৰডাক্ট বুলি ক'লেতো চবেইতো তেনেকৈ প্ৰডাক্ট নাখায় ন বা প্ৰডাক্ট কোনোবা এজন দুজনক আমি দিলোঁ যে তেওঁলোকে খালে কিন্তু আমাৰ লাভটো হ'ব লাগিব আৰু আমি আহিছোঁ ইয়ালৈ আপোনালোকৰ মাজত আমি লাভ কিবা এটা হোৱাৰ চান্সতে আমি আহিছোঁ এতিয়া মূল কথা কি যে আমাৰ যে বস্তু আমাৰ আছে বস্তুবিলাক আমি লোৱাৰ এটা টেকনিক আছে সেই লোৱাৰ টেকনিকটো কি আছে যে আমি যদি এজন ডিষ্ট্ৰিবিউটৰ হ'বলগীয়া হয় তেতিয়া ডিষ্ট্ৰিবিউটৰজন হ'বলৈ হ'লে আমি আমাৰ সম্পূৰ্ণ এড্ৰেছটো দি পেলাই আমি ইয়াত বজাৰ কৰিব লাগিব কাৰণ আমি বজাৰটো আমি কৰি আছোঁ হয়নে বাৰু যে ওচৰৰ দোকানখনৰ পৰা আমি বজাৰ কৰিবলৈ যাওঁ কিন্তু লাভ আমাৰ একো নহয় আমি তাৰ পৰা বজাৰ কৰি আছোঁ আৰু খাই আছোঁ আমাৰ একো লাভ নহয় মুঠতে আমাৰ দোকানীজন ওচৰৰ দোকানখনৰ দোকানীজন ধনী হৈ গৈ আছে হয়নে বাৰু কিন্তু আমি ইয়াৰ পৰা যদি বজাৰ কৰোঁ তেতিয়াহ'লে আমাৰ লাভ এটা হ'ব লাগিব লাভটো হ'বলৈ হ'লে আপোনাৰ এড্ৰেছটো দি পেলাই আমি বজাৰ কৰিব লাগিব মানে আপুনি ডিষ্ট্ৰিবিউটৰশ্বিপটো ল'ব লাগিব কাৰণ আপুনি যদি সেই বজাৰখনত যিখন বজাৰ দোকানীজন আছে সেই বজাৰখনত যদি আপুনি ডিষ্ট্ৰিবিউটৰশ্বিপটো ল'বলৈ যায় তেতিয়াহ'লে আপুনি মিনিমাম আপুনি 5 লাখ টকা ইনভেষ্ট কৰিব লাগিব তাত আৰু আমাৰ ইয়াত আপুনি কোনো পইচা দিব নালাগে আপুনি জইন কৰোঁতে কোনো পইচা দিব নালাগে মাত্ৰ আপোনাৰ ঘৰৰ আনুষংগিক বস্তুকেইটা আপুনি বজাৰ কৰিব লাগে আৰু বজাৰ কৰাৰ আগত আপুনি এড্ৰেছটো দিয়াৰ লগে লগে আমি এটা 10টা সংখ্যাৰ ID নম্বৰ আপোনাক দি দিম আৰু সেই আইডিটো আপুনি দিয়াৰ লগে লগে ইয়াত আপুনি হ'লচেল ৰেটৰ বস্তু পাই যাব অৰ্থাৎ যিটো দাম হৈছে 235 টকা সেইটো আপুনি 150 টকা পোৱাৰ এটা চান্স থাকিব সেইটো হৈছে মূল লক্ষ্য হয় আমাৰ আমি ইয়াত কোনো ৰিটেল কৰিবলৈ অহা নাই আৰু সেই চিষ্টেমটো এতিয়া চাওক এতিয়াতো আমি ভাবি আছিলোঁ যে কৰোণা ভাইৰাছ হয় বাৰু কৰোণা ভাইৰাছৰ পৰা ভয়টো লাগি আছে নে নাই ভয়টো আঁতৰিছে আপোনালোকৰ ভয় লাগি আছে নে আঁতৰিছে ন মানে যিটো ভয় খোৱা হৈছে কৰোণা ভাইৰাছ আচলতে কৰোণা ভাইৰাছ বুলি তেনেকুৱা চিষ্টেম নাই এইটো এটা মানে ফ্লুৱেল টাইপ জ্বৰ হয় জ্বৰ পানী লগাটো সকলোৰে আছে আৰু জ্বৰ পানী লগা হ'লে যে মানুহ মৰিব তেনেকুৱা কোনো কথা নাই কিন্তু মৰিবও পাৰে কথা বুজি পালেনে বাৰু মৰিব যে কোনো কথা নাই কিন্তু মৰিবও পাৰে কাৰণ আমাৰ জ্বৰ পানী লগা আগতে আমি হওঁতে মানুহ নমৰে নেকি মৰে কিয় মৰে যি মানুহে গুৰুত্ব নিদিয়ে নিজৰ স্বাস্থ্যটোৰ পৰা সেই মানুহ মৰিব পাৰে কাৰণ চাওক যদি কেনেবাকৈ নাৰী বৰ্ণ হৈ আছে কিবা আপুনি পেটত আপোনাৰ নাৰীত ঘাঁহ লাগি আছে যদি খাই দিছে মাছ বৰালি মাছ খাই দিছে মাটিমাহ খাই দিছে মৰিবই কোনো কথা নাই 100% চিয়ৰ আৰু এতিয়াও এই বেমাৰটো একেই হয় কিন্তু আমাৰ কি হৈছে যে আমাৰ এনেকুৱা এটা চিষ্টেমত চৰকাৰে কৈ দিছে যে কি হ'ল আপোনালোকে ভয় খাই পেলাই ভিতৰতে সোমাই থাকিবলগীয়া হৈছে হয় নহয় বাৰু আৰু সোমাই থকা মানে যদি মৰিলে যদি জীয়াই থাকে তেতিয়া কি খাব এতিয়া খাবলগীয়া আমাৰতো ৰাস্তা লাগিব মানে বাৰু ৰাস্তাটো আমাৰ যদি লাগে তেতিয়া ৰাস্তাটোৰ কাৰণে আমি কিবা কাম কৰাৰ প্ৰয়োজন আছে নে কাম কৰাৰ প্ৰয়োজন আছে আমি কি কৰিব লাগিব কোনো এনেকুৱা ইণ্ডাষ্ট্ৰি নাই আপোনালোকৰ মাজত যে আপোনালোকে গৈ তাত কাম কৰিব পইচা ঘটিব আছে নেকি কিবা ইণ্ডাষ্ট্ৰি আমাৰ যিবোৰ ল'ৰা ছোৱালী আমাৰ আছিলে আগতে আমাৰ কেৰেলাত আছিলে হায়দৰাবাদ আছিলে সেইবোৰ চবটো ঘৰলৈ গুচি আহিছে হয়নে আকৌ যোৱাৰ ৰাস্তা নাই মানে তেওঁলোকক আকৌ যাবলৈ নিদিবও পাৰে তেতিয়াহ'লে কাম কৰাৰ তৰিকা এটা লাগিব হয় নে বাৰু এতিয়া কাম কৰাৰ তৰিকাটো চাওক আজি কোনোবা চাকৰি কৰি আছে তেওঁ কাম নকৰিলেও পইচা পাই থাকিব হয় নে বাৰু মানে আজি তেওঁ দৰমহা 5 মাহ 6 মাহ দিন তেওঁ স্কুললৈ যোৱা নাই অফিচলৈ যোৱা নাই কিন্তু তেওঁ দৰমহা পাই আছে হয় নে বাৰু কিন্তু তেওঁ মৰি থাকিলে পইচা পাব নেকি নাপায় তেওঁ মৰি থকাৰ পাছত আৰু পইচা ঘৰখনলৈ অহাৰ ৰাস্তাটো বন্ধ হৈ যাব এতিয়া আমাৰ ৰাস্তাটো বেলেগ হয় আমাৰ ৰাস্তাটো কি আমি আজি কাম কৰি আছোঁ যদি আমি কাইলৈ নাথাকোও নহয় আমি কাম নকৰিলে আমাৰ ঘৰলৈ ৰাস্তা আহিব পৰা এটা চিষ্টেম আমি বনাই থৈ যাম সেইটোৱে হৈছে আমাৰ নেটৱৰ্ক বিজনেছৰ মানে আমি যিটো কাম কৰি আছোঁ সেইটোৱে হৈছে আৰু তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকৰ এড্ৰেছটো দি মাত্ৰ বজাৰ কৰক আৰু আপোনালোকৰ ওচৰৰ মানুহখিনিক কওক যে বজাৰখনৰ বস্তুকেইটা ভাল সিমানেই কথা হয় আমাৰ কাৰণ আজি আমি যিটো কাম আমি কৰি আছোঁ আগৰ পৰাই যে আমি ওচৰৰ দোকানখনৰ পৰা বস্তু আনিছোঁ বিস্কুটৰ পেকেট আনি আছোঁ আমি আটা আনি আছোঁ চাউল আনি আছোঁ যদি আমি ভাল পাইছোঁ আমি অন্যজনক কৈছোঁ আমুকৰ দোকানৰ চাউলটো ভাল আমুকৰ দোকানৰ আটাটো ভাল কৈছোঁ নাই আমি এডভাৰটাইজমেণ্ট কৰি আছোঁ নাই লাভ কিবা হৈছে নেকি আমাৰ একো লাভ হোৱা নাই কিন্তু আমাৰ ইয়াত আমি কি কৰিব লাগিব যে আমাৰ যদি লিভ এগেইনটো যদি আপুনি খাই ভাল পাইছে আপুনি ওচৰৰ মানুহজনক কওক লিভ এগেইনটো খাবলৈ ভাল আৰু লিভ এগেইনটোৱে কাম কৰে লিভ এগেইনটোৱে বহুত বেমাৰৰ কাম কৰে গেছৰ কাম কৰিব কৌষ্ঠকাঠিন্যৰ কাম কৰিব জইণ্টিছৰ কাম কৰিব লিভাৰৰ কাম কৰিব সকলো কাম কৰে সৰু বাচ্চা বা ধৰি বৃদ্ধ বয়সলৈ সকলোৱে খাব পাৰে সেই কথাটো আমি কোৱাৰ লগে লগে লিভ এগেইনটো যদি সেই দাদাই কিনিছে কাৰোবাৰ মানে ওচৰত ID লগাই তেতিয়াহ'লে আপোনাৰ সেই দাদাই কিনাৰ লগে লগে তাৰ পৰা আপোনাৰ 1 টকা হ'লেও আপোনাৰ একাউণ্টত সোমাব সেইটো হৈছে আমাৰ বিজনেছ পলিচি হয়
মানে মই অকণমান দেৰি আগতে কৈছিলোঁ আপোনালোকক যে আমি যিটো কাম কৰিম সেই কামটো কাষ্টমাৰ হিচাপে নহয় কনজিউমাৰ হিচাপে আমি কৰিব লাগিব। কনজিউমাৰ আৰু কাষ্টমাৰৰ মাজত পাৰ্থক্য আপুনি গম পায় নাপায়? গম পায় নে নাপায় বাৰু? আমি যে আমাৰ যে গেছটো আমি জ্বলাই থাকোঁ, গেছটো আপোনালোকৰ কাষ্টমাৰ যে মানে কনজিউমাৰ মানে গেছটো শেষ হ'লে আকৌ আপুনি গেছ আনিবলৈ যাব। এই যে কাৰেণ্টটো যে আমাৰ ইয়াত আহি আছে, যদি আমাৰ 10 দিন কাৰেণ্ট কাটি থৈ আমি গৈ পেলাই ইলেক্ট্ৰিচিটি কৰি দিওঁ যে কাৰেণ্ট মোক কাটি দিয়ক, মোক নালাগে কাৰেণ্ট, কওঁ নেকি? নকওঁ। মানে যিমানেই প্ৰব্লেম নহওক আপোনাৰ সেইটো হৈছে আপুনি মাহেকৰ মূৰত তাৰ বিলটো দিব লাগিবই। লাগিলে আপুনি কাৰেণ্ট আপুনি মানে লাইট জ্বলাইছে ফেন চলাইছে প্ৰয়োজন নাই আপোনাৰ, কিন্তু আপুনি পইচা দিব লাগিবই। সেইটো হৈছে কনজিউমাৰ। আৰু আমাৰ বিজনেছটো এইটোৱে হয়, আপুনি লিভ এগেইন খাওক নাখাওক প্ৰয়োজন নাই, কিন্তু আপুনি কোনোবা এজন মানুহক লিভ এগেইনটো দিব লাগিব। সেইটো হৈছে কনজিউমাৰ ছিষ্টেম হয়। কিন্তু চাওক আমাৰ জৰুৰী কামটো আমি কৰিবই লাগিব। আজি জৰুৰী কামটো যদি আপুনি নকৰে, কৰোণা ভাইৰাছ যদি আপুনি সোমাই থাকে, তেতিয়াহ'লে আপুনি খাবলৈ নাপায় মৰিব। খাবলৈ নাপায় মৰাতকৈ কৰোণা ভাইৰাছৰ লগত যুঁজ কৰাটো প্ৰয়োজন আছে আমাৰ, হয় নহয়? যুঁজ মানে কি? আমাৰ হাতত এনেকুৱা টেবলেট আছে যিটো টেবলেট খালে আপুনি যেনেকুৱাই ভাইৰাছ নহওক আপোনাৰ কেতিয়াও আপোনাক এটেক কৰিব নোৱাৰে। তেনেকুৱা বস্তু আমাৰ হাতত আছে নাই? বিলো 37 যদি আপুনি কেনেবাকৈ এটা টেবলেট আপোনাৰ গা বেয়া লাগি আহিছে, আপুনি টেবলেট এটা খাই দিয়ক, 2 ঘণ্টাৰ পাছত আপুনি ভাল পাবলৈ আৰম্ভ কৰিব। আৰু তেনেকুৱা 6টা টেবলেট খাই দিয়ক, আপোনাৰ জ্বৰ নাইকিয়া হৈ যাব। সেইটো কৰোণা ভাইৰাছেই হওক বা বেলেগ ভাইৰাছেই হওক কোনো প্ৰয়োজন নাই। মানে জ্বৰটো ইনফ্লুৱেঞ্জা টাইপ জ্বৰো নাইকিয়া কৰি পেলাই। আৰু তাৰ কাৰণে আমি সেই বস্তুটো ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে নাই? আছে, কিন্তু ব্যৱহাৰ কৰিছোঁ নাই? নাই কৰা। আমি জ্বৰ হ'লে আমি দৌৰ মাৰোঁ, মানে ফাৰ্মাচীখনলৈ পেৰাচিটামল আনি পেলাই খাই দিওঁ, হয় নহয়? কথাটো বুজি পালে নাই? কোম্পানীৰ মূল মন্ত্ৰ কি যে বস্তুটো আনক ব্যৱহাৰ কৰি চাওক আৰু ভাল নাবে আনক কৈ দিয়ক, সিমানেই আমাৰ বিজনেছ হয়। কিন্তু আমি কি কৰিছোঁ? আমি নিজে কাৰোবাক বিকিবলৈ গৈছোঁ, বিলো 37টো লওকচোন দাদা লওক, তেওঁ ল'লে, কিন্তু মোৰ জ্বৰ উঠিলে মই পেৰাচিটামল খালোঁ, লাভ কিবা হ'ব? আপুনি বিলো 37ৰ সোৱাদেই নাজানে, আপুনি আনক কেনেকৈ দিব? আমি জানিব লাগিব সেই কথাটো। আৰু তাৰ কাৰণে আপোনালোকৰ প্ৰতিজনৰ হাতত প্ৰডাক্ট থকাৰ প্ৰয়োজন আছে। আৰু তাৰ কাৰণে মই ৰাজু দলে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো কাৰণে যে আমাৰ এপাত অস্ত্ৰ তেখেতৰ হাতত তেওঁ জমা কৰিছে। এইটো অস্ত্ৰ হয়। যুদ্ধ কৰিবলৈ যায় মানুহবিলাকে যে আগতে যুদ্ধ কৰিবলৈ যায় নহয়, হয় নহয় বাৰু? কি সুধাহাতে যায় নেকি যুদ্ধ কৰিবলৈ? কি লৈ যায় হাতত? অস্ত্ৰ শস্ত্ৰ লৈ যায়, হয় নহয়? হয় তৰোৱাল লৈ যাব, নহয় আপোনাৰ জাতীয়পাত লৈ যাব, নহয় আপোনাৰ ধেনুকাৰ লৈ যাব, হয় নহয়? কিন্তু সেই যুদ্ধ কৰিবলৈ যোৱা মানুহবিলাকে যে হাতত কিবা এটা লৈ যায়, তেতিয়াহ'লে আমি হাতত কিবা এটা নিলে আমি যুদ্ধ কৰা হ'ল জানো? যদি আমি লিভ এগেইনটো আমাৰ হাতত নাই, তেতিয়াহ'লে আমি যুদ্ধ কৰা হ'ল নেকি? নহয়, কেতিয়াও নহয়। তাৰ কাৰণে আমি যেতিয়া সৈনিক হিচাপে কাম কৰিবলৈ গৈছোঁ, আমি অকল চাব, আজি এজন চাকৰিয়ালে অকল নিজৰ ফেমিলিটোৰ কথাই চিন্তা কৰে, তাৰ বাহিৰে কাৰো কথা চিন্তা নকৰে। কিন্তু তাৰ প্ৰমাণটো মই আজি 15 বছৰ শিক্ষকতা কৰি আহিছোঁ, আৰু 15 বছৰ মোৰ ফেমিলিটো কেনেকৈ চলে সেইটোৱে মই চিন্তা কৰি আহিছোঁ, হয় নহয় বাৰু? হয়নে কথাটো? কিন্তু আজি মই এই কোম্পেনীটোত মই কৰা 2.5 বছৰ হৈছে, কিন্তু 2.5 বছৰ আজি মাজুলীত মই 10,000 12,000 মানুহৰ কিন্তু কথা চিন্তা কৰিছোঁ। এতিয়া সেইটোতো আমাৰ বিজনেছৰ প্ৰধান লক্ষণ হয়। চাকৰি কৰা মানুহজনে আপুনি যাওক, চাকৰি কৰা মানুহজনে কওক যে মোৰ ফেমিলিটো আজি অকণমান দুখত পৰিছে, পইচা পাৰিলে 1000 টকা দিয়কচোন। আপোনাক কি বুলি ক'ব গম পায়? মোৰ দৰমহাই হোৱা নাই নহয়, ক'ব নকয়? তাৰ বাহিৰে আমি একো নকয়। কিন্তু আমাৰ আজি আপুনি বিজনেছ কৰা মানুহজনে চাওক, আজি চাকৰি কৰা মানুহজনে এজন মানুহক কেতিয়াও সংস্থাপন দিব নোৱাৰে, পাৰিব নেকি? কেতিয়াও নোৱাৰে। কিন্তু আমি আজি 12,000 10,000 মানুহ আজি সংস্থাপিত হৈ আছে আমাৰ এই বিজনেছৰ জৰিয়তে। আৰু তাৰ কাৰণে কি কৰিছোঁ? আমি মাত্ৰ আমি বজাৰখন চেঞ্জ কৰিছোঁ। আগতে আমাৰ যি মাৰোৱাৰী দোকানৰ পৰা বজাৰ কৰিছিলোঁ, কোনোবা এখন দোকানৰ বজাৰ কৰিছিলোঁ, সেই দোকানখন বাদ দি পেলাই আমি এতিয়া আমাৰ এইখন দোকানৰ বজাৰ কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু সেইটোতো আমাৰ লক্ষণ, আমাৰ মূল লক্ষ্য সেইটোৱে হয় যে আমি মাত্ৰ বজাৰখন চেঞ্জ কৰি পেলাই আমি এইখন বজাৰত আহিলোঁ, আৰু এইখন বজাৰত আমি বজাৰ কৰিলে আৰু আমি আনক যদি কৰি দিওঁ আমাৰ ইনকম হয়। বুজি পালে কথাটো? বুজি পাইছে কথাটো? তেতিয়াহ'লে আমি কৰোণা ভাইৰাছ বুলি ঘৰত সোমাই থকাৰ প্ৰয়োজন আছেনে নাই? আমি কাম কৰাৰ প্ৰয়োজন আছে? কাম কৰাৰ প্ৰয়োজন আছে নাই? আছে? কেইটা বাইদেউ কাম কৰাৰ প্ৰয়োজন আছে নে? ভয় খাই ভিতৰত সোমাই থকাৰ প্ৰয়োজন আছে? আজিৰ পৰা ওলাব নাই? ওলাব নাই? ওলাব, কিন্তু নিজৰ মানে স্বাস্থ্যটো সুৰক্ষিত কৰি ওলাব। কি কৰি ওলাব লাগিব? আমি নেমু টেঙাটো আমি প্ৰায় খাব লাগিব, নেমু টেঙাটো আমি খাবলৈ মানে তাত ভিটামিন চি আছে, যিটো আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই দিয়ে। হাতটো আমি চেনিটাইজ কৰিব লাগিব বা আমি চাবোনে ধুব লাগিব। মুখত মাস্কখন আমি ব্যৱহাৰ কৰিব লাগিব। সেইকেইটা বস্তু আমি ব্যৱহাৰ কৰিব লাগিব। আৰু আমি কি কৰিব লাগিব? মানুহৰ পৰা অকণমান আঁতৰত থাকিব লাগিব। মানে
আমি কথা পাতোঁতে গৈ মুখতে মুখ লগাই কথা পাতিব নালাগে, অকণমান আঁতৰত থাকি পেলাই আমি কথা পাতিব পাৰিম। অৰ্থাৎ আমি 1 মিটাৰ মিনিমাম ডিষ্টেঞ্চ থাকিব লাগে। সেই চিষ্টেমটো যদি আমি বজাই ৰাখি আমি কাম কৰিব পাৰোঁ, আৰু সেইটো অকল এতিয়া নহয়, আপোনালোকে ভাবিছে কৰোণা ভাইৰাছ আজি হৈছে কাইলৈ শেষ হৈ যাব আৰু পৰহিলৈ আমি কাম কৰিবলৈ আৰম্ভ কৰিম, হয় নেকি? কৰোণা ভাইৰাছ আৰু 10 বছৰলৈ আপোনালোকে 10 বছৰলৈ নহয় আৰু 100 বছৰলৈ থাকি যাব। মানে আমাৰ ল'ৰা ছোৱালীয়ে পাছত ক'ব যে কৰোণা ভাইৰাছ নামৰ এটা ভাইৰাছ হৈছিলে আমি ইমান চনত। এইটো এতিয়া ভাল হোৱা বস্তু নহয়। কিন্তু কৰোণা ভাইৰাছটো যদি আপুনি এতিয়া ভাল হোৱা বস্তু নহয়, পাছলৈ হৈ গৈ থাকিব। মানে আমি যদি কাৰোবাৰ জ্বৰ উঠে, কাৰোবাৰ যদি কিবা এটা বেমাৰ হয়, যদি আমি চিভিললৈ যাওঁ চিকিৎসা কৰিবৰ কাৰণে, প্ৰথম ক'ব কৰোণা ভাইৰাছটো চেক কৰি আনক। যেনেকৈ আগতে HIV চেক কৰে, তেনেকৈ এতিয়া কৰোণা ভাইৰাছ আপুনি চেক কৰিবৰ কাৰণে এক্সট্ৰা আপোনাৰ ৰিপৰ্ট লাগিব, আৰু তাৰ পাছতে চিকিৎসকে চিকিৎসা কৰিব। তেতিয়া আপুনি সেই কৰোণা ভাইৰাছটো এতিয়া বাৰু 100 বছৰ থাকিব। তেতিয়া আপুনি 100 বছৰ আপোনাৰ মানে বয়সটো আপুনি ধৰক আৰু 50 বছৰ 30 বছৰ 20 বছৰ থাকিব। এতিয়া যদি কৰোণা ভাইৰাছ সিমান দিন থাকেই, তেতিয়া আপুনি ইনকম নকৰাকৈ খাই দিব পাৰিব নেকি? নোৱাৰে, ইনকম কৰিব লাগিব। তেতিয়াহ'লে আপুনি কি কৰিব লাগিব? আমি নিজকে বচাই আমি কাম কৰিবলৈ ওলাই যাব লাগিব। কিন্তু নহ'বা গত্যন্তৰ একো নাই, একো গত্যন্তই মই দেখা নাই। আপোনালোকৰ ভিতৰত সোমাই আছে, কিন্তু মাজুলীত কাম চলি আছে নাই বাৰু? চলি আছে হয়নে বাৰু? কাৰণ এই লকডাউনতে মই ৰেংক এচিভ কৰিছোঁ। আৰু এই লকডাউনত আমি প্ৰশান্ত ছাৰে মই কিমান প্ৰগ্ৰেম কৰিলোঁ কোনো হিচাপ নাই। চিন্তা কৰক, আপোনালোক ঘৰত বহি আছে, আপোনালোকৰ বাচি আছে, আৰু ময়ো ঘূৰি ফুৰিছোঁ, ময়ো বাচি আছোঁ। বৰ্তমানলৈকে বাচি আছোঁ না, আৰু পাছত আৰু বছৰ মানে হ'বলগীয়া চিষ্টেম নাথাকে, আমি বাচিমেই, কোনো কথা নাই। কিয়নো আমি আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰি আছোঁ। আপুনি আমাৰ লিভেগেনটো ব্যৱহাৰ কৰক, আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াই দিব। মানে আপুনি বেমাৰৰ লগত যুঁজিব পৰা ক্ষমতাটো আপোনাৰ বঢ়াই দিব। আপুনি আমাৰ কবচ প্লাছ ইউজ কৰক, তাতো ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়োৱা বস্তু আছে। আপুনি আমাৰ কফনিলটো ইউজ কৰক, তাতো আছে। যি বস্তুৱেই ব্যৱহাৰ নকৰক, আমাৰ সকলোতে ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়োৱা বস্তু আছে। এতিয়া আমি যদি ব্যৱহাৰ নকৰোঁ, ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়িব জানো? আমাৰ নাবাঢ়ে, কেতিয়াও নাবাঢ়ে। তাৰ কাৰণে আমি বঢ়াব লাগিব, হয়নে বাৰু? আপোনালোকে ইণ্টাৰেষ্ট কৰি ইয়াত নিদিলে মই কথা কৈ ভাল নালাগিব। যদি চাহত ইণ্টাৰেষ্ট দিয়ে তেতিয়াহ'লে মোৰ কামত নাহিব। আৰু চাহ খাই মোৰ কথাটো শুনক। যদি আপোনালোকে ইফালে মন কৰি বহুদিন কাপোৰ লৈ শুলে গৰমতো, এতিয়া উঠিবৰ হ'ল। সেই কথাটোৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ আমি, বুজি পালে কথাটো? আৰু উঠাবৰ কাৰণে আহিছোঁ। যদি উঠে টিমত ডেভেলপ হ'ব, আৰু লগতে আপোনালোকৰ ঘৰলৈ ইনকম আহিব। আৰু যদি নুঠে আপোনালোকৰ ওচৰৰ মানুহে ইনকম পাই থাকিব, কিন্তু আপোনালোকৰ ইনকম নাহে। এতিয়া কোনটো বিচাৰে? ইনকম অহাটো বিচাৰে? ইনকম অহাটো বিচাৰে নেকি? ইনকম অহাটো বিচাৰে নিবিচাৰে? এতিয়া কাম কৰাৰ টেকনিক ইউজ কৰিব লাগিব, হয় নহয় বাৰু? যে আমি আনৰ দৰে কাম কৰি থাকিলে নহ'ব, আমি কাম কৰাৰ তৰিকা চেঞ্জ কৰিব লাগিব। আপুনি ৰেহাই দিয়ে, মই 235 টকা, মই 235 টকাতে বিকোঁ। আজি টুথপেষ্টটো আপোনালোকে টুথপেষ্টটো বিকে 170 টকা, মই টুথপেষ্টটো বিকোঁ 175 টকা। মানে মই 5 টকাও ৰেহাই নিদিওঁ। আপোনালোকে ৰ'ব, শুনক মোৰ কথা শুনি লওক। আপোনালোকে ৰেহাই দিয়ে, মই ৰেহাই নিদিওঁ। তাৰ কাৰণটো কি হ'ব পাৰে? আপোনালোকে কৈছে যে লিভেগেনটোৰ দাম 235 টকা বেছি হৈছে। বাইদেউ শুনি ল'ব, নহ'বা আপোনালোকে মানুহক ক'ব নোৱাৰিব। আৰু 235 টকা এটা লিভেগেনৰ দামটো বেছি হৈছে। আপোনালোকে কৈছে বেছি হৈছে, মই কৈছোঁ নাই হোৱা বেছি, ইয়াতকৈ আৰু বেছি হ'ব লাগিছিলে। মই কোৱা কথা নহয়, মানে এইটো মই কৈছোঁ যদিও মই কোৱা কথা নহয়, এইটো নেটৱৰ্ক চাইন্সে কৈ আছে। আজি আপুনিও ক্লাব ৰিচিভাৰ, ময়ো ক্লাব ৰিচিভাৰ গৈ পেলাই মই SSC হৈছোঁ, ষ্টেট টিম কোঅৰ্ডিনেটৰ, হয়নে বাৰু? ক্লাব ৰিচিভাৰ ময়ো, আপোনালোকে ক্লাব ৰিচিভাৰ আছিলে, ময়ো ক্লাব ৰিচিভাৰ, আপুনিও ডিষ্ট্ৰিবিউটৰ আছিলে, মই ডিষ্ট্ৰিবিউটৰ আছিলোঁ। আপুনি এতিয়া বস্তু বিকি আছে, মই এতিয়াৰ পৰা 2.5 বছৰ আগত বস্তু বিকিছিলোঁ। আৰু 2.5 বছৰ আগত যেতিয়া মই বস্তু বিকিবলৈ কৈছোঁ, তেতিয়া আপুনি লিভেগেনটো চিনিয়ে পোৱা নাছিলে মানুহে। কিন্তু এতিয়া আপুনি লিভেগেনটো যাওক, কমলাবাৰী, গড়মূৰ, আপোনাৰ বালিচাপৰি, গোৱালগাঁও, চবতে কিন্তু লিভেগেনটো চিনি পায়। এতিয়া লিভেগেন চিনি পোৱা অৱস্থাত আপুনি কৈছে দামটো বেছি, কিয় ক'লে? তাৰ লক্ষণ আপুনি কি বুলি তাৰ উত্তৰ দিব? তাৰ ছিষ্টেম আছে কিছুমান। সেই কথাবোৰ মই আচলতে ক'বলৈ আহিছোঁ আজি। কাৰণ আপোনালোকৰ মনৰ কথা মই জানিব লাগিব, আপোনালোক কিয় বহি আছে, হয়নে বাৰু? আজি আপুনি লিভেগেনটো দাম বুলি কৈ দিলে, আপুনি কৈ দিলে যে দাম বুলি কৈছে, দাম হয় তেতিয়াহ'লে মনত এটা ভাৱ আহে নাই? দাম হয়, কিন্তু কিয় দাম হৈছে ইয়াত? চাওক, আজি আপুনি ফাৰ্মাচীখনৰ পৰা আমি এটা দৰৱ আনিবলৈ কৈছোঁ, যাৰ নাম হৈছে লিভছেট বা লিভাৰ কুল, যিটো আমাৰ লিভাৰ টনিক হয়। আৰু সেইটো আমাৰ ডাক্তৰে লিখিব নালাগে, আমি ফাৰ্মাচীজনক কৈ দিছোঁ লিভাৰ টনিক এটা দিয়া, লিভাৰ টনিকটো আমাক দি দিছে। আমি চাইছোঁ নেকি যে লিভাৰ টনিকটো চাৰ্টিফাইড হয় নহয়? সেই লিভাৰ টনিকটো কোৱালিটি আছে নাই আমি চাইছোঁ নেকি? নাই চোৱা। আমি লিভছেপ 50
বা লিভ এগেইন বা লিভ কুল মানে লিভাৰ কুল আমি আনিছোঁ খাই দিছোঁ আমাৰ ফিনিছ হয়নে বাৰু কিন্তু আমাৰ যিটো লিভাৰ টনিক আছে লিভ এগেইন যিটো আমেৰিকাৰ ব্ৰাউনচিক লেবৰেটৰীৰ পৰা ধৰি লৈ আমাৰ যিটো মানে ভাৰতবৰ্ষৰ আয়ুষ ডিপাৰ্টমেণ্ট সম্পূৰ্ণ চিষ্টেমত আমাক চাৰ্টিফাইড কৰিছে আৰু যিটো আয়ুষৰ প্ৰিমিয়াম চাৰ্টিফিকেট আছে এতিয়া ভাল চাব আজি দাদাই যিটো স্পৰ্টিং পিন্ধি আছে সেই স্পৰ্টিংটোৰ দামটো আজি সতীশে যিটো স্পৰ্টিং পিন্ধি আছে সেই স্পৰ্টিংটোৰ দামটো বেলেগ বেলেগ কিয় একে হ'ব লাগিছিলে আজি লিভ ছেট বা লিভাৰ কুলৰ দামটো আমাৰটোৰ লগত একেই হ'ব লাগিছিলে কিয় বেছি হ'ল ভাল বস্তুৰ বাইদেউ দাম বেছি হ'বই আজি তেখেতে পিন্ধোৱা স্পৰ্টিংটো কোৱালিটিৰ লগত সতীশৰ পিন্ধোৱা কোৱালিটিটো নিমিলিবও পাৰে যাৰ কাৰণে সেইটো এডিডাছ কোম্পানীৰ মাল কাৰণে তাৰ দামটো বেছি মানে কি এডিডাছ কোম্পানীৰ দামত গুচি গৈছে বস্তুটো আৰু আমাৰো ব্ৰেণ্ডৰ নামত গুচি গৈছে এলিমেণ্টছ ব্ৰেণ্ড যিটো ভাৰতবৰ্ষৰ নাম্বাৰ 1 ব্ৰেণ্ড হয় বুজি পালে কথাটো মানুহক বুজাব লাগিব ইমান সৰু কথা নহয় এইবোৰ কিন্তু তাৰ কাৰণে শিকিবলৈ আপুনি আগ্ৰহীত হৈছে নাই শিকিছে নাই আপোনালোক আহিছে নাই কনফাৰেন্স চিষ্টেমটো আমি কৰি আছোঁ কনফাৰেন্সত আহিছে নাই নাই হা আহিছে কনফাৰেন্সতো আমি আপোনালোকক গোটেই টেকনিকে শিকাই দিছোঁ কিন্তু আপোনালোক নাহে না আমি কৰিম কি তাত বুজি পালে কথাটো আজি এযোৰ জোতা 20,000 টকীয়া জোতাও আছে 25,000 টকীয়া জোতাও আছে 30,000 টকীয়া জোতাও আছে 500 টকীয়া 200 টকীয়া জোতাও আছে জোতাৰ দাম 20,000 টকা কিয় হ'ল আমি যদি ক'বলৈ যাওঁ তেতিয়া কি বুলি ক'ব এইটো কোৱালিটি ভাল কোৱালিটিৰ জোতাৰ কাৰণে তাৰ দামটো বেছি বুজি পালে কথাটো চক আজি লিভ ছেট বা আপোনাৰ লিভাৰ কুল যিটো আমাৰ লিভাৰ টনিক আমি দোকানৰ পৰা আনি খাই থাকোঁ সেই টনিকটোৱে মাত্ৰ আমাৰ লিভাৰটো ভাল কৰিব পাৰে তাৰ বাহিৰে একো নকৰে কিন্তু আমাৰ এইটোৱে কি কৰিব লিভাৰটো ভাল কৰাৰ উপৰিও যদি আপোনাৰ হজম হোৱা নাই হজম শক্তি ক্লিয়াৰ কৰিব যদি আপোনাৰ লেট্ৰিন খোলচা হোৱা নাই লেট্ৰিন খোলচা কৰিব যদি গেছৰ প্ৰব্লেম আছে গেছৰ প্ৰব্লেম নাইকিয়া কৰিব যদি জণ্ডিছ আছে জণ্ডিছো নাইকিয়া কৰিব তেতিয়াহ'লে এটা যদি দৰৱত যদি 6-7টা গুণ থাকে তাৰ দামটো বেছি হ'বই লাগিব বুজি পালে কথাটো মই কি ক'লোঁ বুজি পালে সেইটো মানুহক বুজাব লাগিব তেতিয়াহে আপুনি কামত আহিব যদি নুবুজায় দাম বুলি কৈ দিলে আপুনি ঘৰলৈ উভতি গুচি আহিলে বিজনেছ কৰিব নোৱাৰিব বাইদেউ ইমান সহজ নহয় কথাটো তাৰ কাৰণে আপোনাক শিকাবৰ কাৰণে আমি ৰেডি আছোঁ কিন্তু আপোনাক শিকিবৰ কাৰণে ৰেডি নহয় আজি চাওক আজি এইটো নৌবিন্দা জেল যিটো দাম 260 টকা মানুহে ক'ব 260 টকা ইমান দাম নে ক'ব নকয় কিন্তু আমি যিটো মগ বা ভলিনী আনিলোঁ সেইটো সানি দিয়াৰ পাছত আমাৰ কি হৈছে পূৰা পুৰণি উঠে আৰু আমাৰ হাড়দিবোৰ খুনখুনীয়া কৰি পেলায় বা হাড়দি খুনখুনীয়া কৰক নকৰক পাছ কথা ভিতৰৰ বস্তু আমি নাজানো এটা কথা মই ক'ব পাৰোঁ যে আপোনাৰ মগ বা ভলিনীটো আপুনি মূৰত লগাব নোৱাৰে মূৰৰ বিষত লগাব নোৱাৰে আপোনাৰ স্কিনটো বেয়া কৰি পেলাই পুৰি যাব আমাৰ এইটো আপুনি মূৰৰ বিষত লগাওক হাত ভৰিৰ বিষত লগাওক চৌকিটা বাদ দি চবতে লগাওক আপোনাৰ কোনো প্ৰব্লেম নাই আৰু ফাষ্ট ৰিলিফ হয় তেতিয়াহ'লে আপুনি যিটো কোৱালিটি বেছ প্ৰডাক্ট আপুনি মুখত লগাব পাৰে ইমান কোমল স্কিনত লগাব পাৰে সেই প্ৰডাক্টটো আপুনি 2 টকা দাম হ'বই লাগিব সেইটোতো নিয়ম হয় বুজি পালে কথাটো এতিয়া কোৱালিটি বেছ প্ৰডাক্ট দাম বেছি 2 টকা বেছি আৰু কোৱালিটি যাৰ কোৱালিটি নাই সেইটো দামটো কম ডিফাৰেঞ্চ সিমানেই আছে কাৰণ কোৱালিটি নথকা বস্তুটোৱে তাৰ কাম কম কৰিব ভলিনী বা মহটো অকল পৰেহে ক'ত বিষটো ভাল কৰে পৰে অতিপাত পৰে পুৰণিটো থকালৈকে বিষটো গম নাপায় পুৰণি যোৱাৰ পিছতে বিষটো আকৌ আহে হয় নহয় কিন্তু আমাৰ এইটোতো নুপুৰে এইটো আপুনি য'তে লগাওক বিষটোহে সি খাব কেতিয়াও সি পুৰণি নুঠে তাৰ কাৰণে বস্তুৰ কিমান চিষ্টেম আছে কবচ ব্ৰাছ এতিয়া আপুনি আমাৰ ডাবৰ চাবোন ব্ৰাছ আমাৰ এইটো দাম হৈছে 1275 টকা ডাবৰ চাবোন ব্ৰাছটো আপুনি 500 টকাটো পাব 600 টকাটো পাব এতিয়া 1275 টকা দি কিয় খাব মানুহে কৈ দিব যে দামটো বহুত বেছি দিব আপোনালোকৰ হয় নহয় ডাবৰ চাবোন ব্ৰাছটো কি কৰে এপোৱা আধা কেজি পেকেটত বনায় যাৰ দাম 700 টকা হ'ব পাৰে 500 টকা হ'ব পাৰে 600 টকা হ'ব পাৰে সেইটো মই নাজানো মই যে কিনা নাই মই কথাটোহে আপোনালোক কৈ আছোঁ তাৰ লগত মিলাই চাব যদি 600 টকা হয় আধা কেজি তেতিয়া আমাৰ এইটো 1 কেজি দাম 1200 টকা হ'ল মাত্ৰ 75 টকা বেছি হয় আৰু ইয়াত কি গুণৰ কাৰণে ইয়াত দামটো বেছি সেইটো এটা কথা আছে ইয়াত কেশৰ আছে কেশৰ যিটো 1 গ্ৰাম কেশৰৰ দাম 600 টকা হয় তে 1 গ্ৰাম কেশৰ ইয়াত ইউজ কৰা আছে কেশৰটো হৈছে কি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই দিব পৰা এটা বস্তু হয় কিন্তু ডাবৰ চাবোন ব্ৰাছত সেই বস্তুটো নাই কেশৰ নাই ডাবৰ চাবোন ব্ৰাছ 13টা জড়িবুটিয়ে বনাইছে এইটো বনাইছে 39টা জড়িবুটি এটা ডিফাৰেঞ্চ আছে নাই সেইটো সেই ডিফাৰেঞ্চ আপুনি বুজাব লাগিব তাৰ কাৰণে পঢ়িব লাগিব অধ্যয়ন কৰিব লাগিব নহবা আপুনি বুজাব নোৱাৰিব বুজি পালে কথাটো কথা বুজি পালে সনানি মোক এটা কথা ক'লে yes protein powder আমাৰ
এটা ডিছকাশ্যন হৈছিলে, ডিছকাশ্যনটোত আমি এটা কথা উলিয়াইছিলোঁ যে প্ৰটিন পাউডাৰ দাম 2500 টকা আমাৰ, আৰু আপুনি সেই প্ৰটিন পাউডাৰটো যদি আনিবলৈ যায় তেতিয়াহ'লে দোকানত তাৰ দাম হ'ব 1400 টকা। আৰু 1400 টকা যিটো প্ৰটিন পাউডাৰ, সেই প্ৰটিন পাউডাৰটো আপুনি দিনটোত খাব লাগে 50 গ্ৰামকৈ, নিব জানা 50 গ্ৰামকৈ খাব লাগিব। আৰু আমাৰ যিটো প্ৰটিন পাউডাৰ খাব লাগে আপুনি 10 গ্ৰামকৈ, বুজি পালে কথাটো? তেতিয়াহ'লে আপুনি সেই 50 গ্ৰামকৈ প্ৰটিন পাউডাৰটো খাওঁতে যদি প্ৰটিন পাউডাৰ 50 গ্ৰামকৈ খায় আপুনি, তেতিয়াহ'লে আপোনাৰ দিনটোত আপোনাৰ 100 গ্ৰাম প্ৰটিন পাউডাৰ লাগে, আৰু আমাৰ দিনটোত লাগে 20 গ্ৰাম প্ৰটিন পাউডাৰ। আমাৰতো দামটো বেছি বুলি কৈ দিলে, আমাৰটোৱে যাব 2 মাহ আৰু সিটোৱে যাব কিমান 15 দিন বা 20 দিন যাব, মানে 20 দিন গ'ল আৰু আমাৰ যাব 2 মাহ। তেতিয়াহ'লে 2500 আৰু 1500কৈ যদি সি 4টা আনিলে তেতিয়াহ'লে আমাতকৈ বেছি হ'ল নাই দাম? বেছি হ'ল। এতিয়া কথা সিমানেই হয়, মানে আমাৰতো পৰিমাণটো কমাব লাগে, ইটো পৰিমাণ বেছি কৰিব লাগে। তাৰ কাৰণে তেওঁলোকে কি কৰিছে যে তেওঁলোকৰ প্ৰটিন পাউডাৰটোৰ দামটো কমাই দিছে, আৰু সেইকাৰণে কি হৈছে তেওঁলোকৰ লগত আমাৰ বস্তুটো মিলা নাই। আমি সদায় কমপ্লিট চিষ্টেম চালোঁ, আৰু আমাৰ প্ৰটিনটো হৈছে চয়া প্ৰটিন আৰু হুৱে প্ৰটিন, দুটা প্ৰটিন আছে, আৰু তেওঁলোকৰ হৈছে নেচাৰেল প্ৰটিন। নেচাৰেল প্ৰটিন মানে কি বুজায় এইটো? কি নেচাৰেল প্ৰটিন ওলালা এইটো? চয়া প্ৰটিন হুৱে প্ৰটিন দুটাই প্ৰটিন থাকে বিশ্বত, আৰু এক্সট্ৰা প্ৰটিন চিষ্টেম নাই, কিন্তু তাৰ লিখা আছে নেচাৰেল প্ৰটিন। এতিয়া নেচাৰেল প্ৰটিন কি বস্তু আমিও বুজি পোৱা নাই, আৰু কোনো ডাক্তৰেও বুজাব নোৱাৰে নেচাৰেল প্ৰটিন কি। কিন্তু প্ৰটিনৰ পৰিমাণটো তাত দি পেলাই প্ৰটিন পাউডাৰ এটা উলিয়াই দিছে, যাৰ কাৰণে মানুহে কোনো চাৰ্টিফিকেট মানে তাৰ চাৰ্টিফিকেট চোৱা নাই, ডাইৰেক্ট খাইহে দিছে মুখতে প্ৰটিন পাউডাৰ। বুজি পালে কথাটো? তাতে সেইটো হৈছে 2500 টকাত আমাৰ 2 মাহ যাব, আৰু তেওঁলোকৰ 1500 টকাত তেওঁলোকৰ যাব 20 দিন। ডিফাৰেঞ্চ কিমানেই আছে, মানে তেওঁলোকৰ আমাতকৈ বহুত বেছি। মানে আমাৰ যদি 2500 টকা হয়, তেওঁলোকৰ 4500 টকামান খৰচ হ'ব 2 মাহত। বুজি পালে কথাটো? এতিয়া সেইবোৰ ডিফাৰেঞ্চ বহুত আছে। তাৰ কাৰণে কি হৈছে আমি বস্তু জানিব লাগিব, কোনটো বস্তু কেনেকৈ ব্যৱহাৰ কৰা হয়। চাওক, মই আপোনালোকে ফেচ ৱাছটোৰ কথাই কওঁ, আৰু আমাৰ শ্বেম্পুটোৰ কথা মই কওঁ। শ্বেম্পু আপোনালোকে এটকীয়া শ্বেম্পু পেকেটো আছে, 2টকীয়া শ্বেম্পু পেকেটো আছে, 3টকীয়া আছে, 4টকীয়া আছে, হয়নে বাৰু? যদি লেডিজে কেনেবাকৈ মূৰ ধুবলগীয়া হয়, তেতিয়াহ'লে 3টকীয়া শ্বেম্পু পেকেটটো কম হয়, কম হয় নহয়? কম হয়, মানে আপোনালোকে যদি মূৰ ধুৱে, আপোনালোকৰ চুলিত 3টকীয়া শ্বেম্পুৰ পেকেটটো অকণমান কম হয়, মানে আপোনালোকে 2 পেকেট খুলিবলগীয়া হয়। 2 পেকেট খুলি অকণমান থাকি যায়, থাকে নাথাকে বাৰু? মই প্ৰমাণ চাইছোঁ, আপোনালোকে চাইছে নাই মই নাজানো। মোৰ মিছেছৰ মই মূৰ ধুবলৈ দি চাইছোঁ, 3টকীয়া শ্বেম্পুৰ পেকেটটো এটা পেকেটে নাতে, আৰু মানে এটা পেকেটৰ আধা খুলি পেলাই দিবলগীয়া হয়। মানে আপুনি 4.5 টকা খৰচ কৰিলে এটা ছেটত, এবাৰ মূৰ ধুনে 4.5 টকা খৰচ কৰিলে। বুজি পালে কথাটো? আমাৰ শ্বেম্পুটো আপুনি ব্যৱহাৰ কৰিলে, এইটো আপুনি 315 টকা, আৰু আপুনি ল'ব লাগিব কিমান 220 টকাত। আৰু এই শ্বেম্পুটো আপুনি যদি সেই 3টকীয়া পেকেটৰ হিচাপত আপুনি ভৰাই দিয়ে, 3টকীয়া পেকেটৰ হিচাপত আপুনি ভৰাই দিয়ে, তাৰ ইয়াত 100টাৰ ওপৰত পেকেট হ'ব। এতিয়া 3 টকা পেকেটটো যদি ধৰে, তেতিয়া আপুনি 100টাৰ ওপৰত পেকেট হ'ব ইয়াত, মানে আপুনি 300 টকাৰ পেকেট আপুনি পালে বুলি ধৰক, হয়নে? এতিয়া আপোনাৰ কিবা লোকচান আছে, সেইটো বনাইছে অকণমানকৈ 3টকীয়া পেকেট হিচাপে আমি যিমান এটা মুঠকৈ দি দিছোঁ। এইটো আপুনি মানুহক বুজাই দিব লাগিব, তেতিয়া আপোনাৰ বিজনেছ ডেভেলপ হ'ব, নহ'বা কিন্তু কেতিয়াও ডেভেলপ নহয়। বুজি পালে কথাটো? চাবোন, নিম চাবোনটো আনিবলৈ আপুনি ফাৰ্মাচীলৈ দৌৰ মাৰক। কাৰোবাৰ খজুতি হৈছে, কাৰোবাৰ কিবা হৈছে, আপুনি নিম চাবোনটো আনিবলৈ ফাৰ্মাচীলৈ যাওক। নিম চাবোনটো আপুনি 75 গ্ৰাম, ইয়াত লিখা আছে 75 গ্ৰাম। 75 গ্ৰাম আমাৰ চাবোনটোৰ দাম হৈছে 95 ৰুপিজ, আৰু যদি আপুনি ID লগাই লয় তেতিয়াহ'লে আপুনি পাব 65ত। আৰু আপুনি যদি এই চাবোনটো ফাৰ্মাচীৰ পৰা আনিবলৈ যায়, তাৰ দাম হ'ব 115 টকা, মিনিমাম 115। হয়, মিলাই চাব বস্তুটো, ইমান সৰু কথা নহয়। আমাৰ দাম কেনেকৈ বেছি হ'ল বুলি ক'লে আপুনি 65ত পাব, আৰু তাত হৈছে 115। চিন্তা কৰক আপুনি কথাটো। এতিয়া 115 টকা দি পেলাই মানুহে ভাল পায়, 115 টকা দিছোঁ, মানে ফাৰ্মাচীৰ পৰা আনিছোঁ, কিন্তু আমাৰ নিচিনা মানুহৰ পৰা ল'বলৈ বেয়া পায়, কিয়? দামটো বেছি দিয়ে। এতিয়া সেইটো মানুহক বুজাই দিয়ক, তেতিয়া মানুহে ল'বলৈ বাধ্য হৈ যাব। কিন্তু আমি সেই কামটো কৰা নাই আজিলৈকে, কৰিছোঁ জানো? কেতিয়া কৰা নাই? ঘৰৰ পৰা ওলক, কৰোণা বাদ দিয়ক, কৰোণাক এৰক, কৰোণাক এৰিব হ'ল, নহবা গোটেই সমাজখন শেষ হৈ যাব। কাৰণ ভাৰত চৰকাৰৰ অৰ্থনীতি বহুত সংকট অৱস্থাত আছে এতিয়া, বহুত সংকট। কংগ্ৰেছ চৰকাৰৰ দিনত মাত্ৰ 8 আছিলে GDP, আৰু এতিয়া হৈছে -23। -23 বিশ্বত, মানে বিশ্বত অৰ্থনীতি শেষ, আৰু ভাৰতটো একেবাৰে শেষ, দুৰ্বল, দেউলীয়া হৈ গ'ল এতিয়া। আৰু যদি কেনেবাকৈ চীনৰ লগত যুদ্ধ হৈ যায়তো শেষেই হ'ব। তাৰ যুদ্ধৰ কাৰণে গোটেই যোজা চলাই আছে, দেখিছেই নহয়।